গোলকগঞ্জত জঘন্য হত্যাকাণ্ডৰ বলি হোৱা জগদীশ চন্দ্ৰ বৰ্মনৰ বাসগৃহত উপস্থিত বীৰ চিলাৰায় সেনা স্বতন্ত্ৰ অসম ধুবুৰী জিলা সমিতিৰ সভাপতি নিত্যা ৰায়ৰ উপদেষ্টা দিলীপ ৰায় বিখোৱা লাওখোৱা কুটিৰ জগদীশ চন্দ্ৰ বৰ্মনৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে আৰ্থিক সাহায্য আগবঢ়াৰ উদ্দেশ্যে উপস্থিত হয়। উল্লেখ্য যে 20 ফেব্ৰুৱাৰী নিশা উত্তৰ ৰায়পুৰ আমতলত চোৰৰ সন্দেহত একাংশ ৰাইজে অমানসিক নিৰ্যাতন চলাই জগদীশ বৰ্মনক 24 ফেব্ৰুৱাৰী নিশা গুৱাহাটীত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। অভিযুক্ত কঠোৰ শাস্তি দাবীত পিছদিনা গোলকগঞ্জ থানা ঘেৰাও হয়। আৰক্ষী কালি সন্ধিয়ালৈ 4জন অভিযুক্তক আটক কৰিছে। মৃত্যুৰ সময়ত জগদীশ বৰ্মনে 2 পুত্ৰৰ লগতে এটি কন্যা আৰু পত্নীক এৰি যায়। একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যুত শোকাকুল পৰিৱেশ ঘৰখনত দলটোৱে ঘটনাৰ সমবেদনা জ্ঞাপন কৰি কেঁচু আৰ্থিক সহায় আগবঢ়ায়। পৰিয়ালটোক আৰ্থিক সহায় আগবঢ়োৱাৰ বাবে জিলা প্ৰশাসন আৰু চৰকাৰক দাবী জনায়। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মই দিলীপ রায় বীর চিলারায় সেনা স্বতন্ত্ৰ অসমৰ এডভাইজাৰ। মই এই ঘটনাটো শুনা পাই মানে খুব দুঃখ পাইছোঁ। এইটো খুব বেয়া ঘটনা যে এই পৰিয়াল বিষ খোৱা পাৰ্ট 5-ৰ শ্ৰী জগদীশ বৰ্মনক যে হত্যা কৰা হৈছে, এটা খুব ঘৃণনীয় কাজ হৈছে। এটা খুব মানে বেয়া কাজ হৈছে সমাজৰ। এইটোৰ উচিত তদন্ত কৰি যি কেইজন দোষী আছে, যি কেইজনে এই নিৰ্মম হত্যা কৰিছে, সিহঁতক কৰায়ত্ব কৰিব লাগিব আৰু জেলত সোমাই দিব লাগিব। লাগিলে আইনৰ পৰ্যায়ত সিহঁতক ফাঁচি দিব লাগিব। আৰু মই এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিনম্ৰভাৱে জনাইছোঁ যে তেখেতে যাতে ইয়াৰ এটা উচিত সিদ্ধান্ত লয় বা প্ৰশাসনক জনায়। আৰু এই পৰিয়ালখন যে ভাঙি পৰিছে, সিহঁতৰ কোনো আৰ্থিক অৱস্থাই নাই। আমি আহি দেখা পালোঁ প্ৰত্যক্ষভাৱে খোৱাৰেই ব্যৱস্থা নাই। সৰু ল'ৰা দুটা, এটা ছোৱালী, কি কৰিব? মা অসহায়। সিহঁতৰ এই ভাঙা চিৰা ঘৰ, এটা গভৰ্ণমেণ্টৰ দিয়া এটা ঘৰ, মাটি ঘাটি নাই। এই পৰিয়ালখন কেনেকৈ আদ্য শ্ৰাদ্ধ হিন্দু শাস্ত্ৰ মতে কৰিব, এইখিনিকো তাৰ উপায় নাই। গতিকে এই পৰিয়ালক আমি সকলো আমাৰ তৰফৰ পৰা আমিতো সহায় কৰিমেই, যি পাওঁ কৰিম। তথাপি আমি চিফ মিনিষ্টাৰ মহোদয়ক জনাইছোঁ যে এই পৰিয়ালত যাতে আৰ্থিক এটা সহায় আহে। আৰু আমি জিলা উপায়ুক্ত মহোদয়কো জনাইছোঁ যে এই পৰিয়ালখন যাতে ভালকৈ তদন্ত কৰি চাই কিবা এটা কৰে। আৰু আমি SP মহোদয়ক জনাইছোঁ যে যিসকল দোষীয়ে এই ঘটনা কৰিছে, এই হত্যা কৰিছে, ইয়াৰ হেৰিত কেইজন জড়িত আছে, গোটেই কেইজনকে জেলত সোমাব লাগিব আৰু উচিত শাস্তি আমি বিচাৰোঁ। দিলীপ রায়, মই বীর চিলারায় সেনা স্বতন্ত্র অসম সভাপতি। যোৱা 20 তারিখ যেটা ঘটনা ঘটিছে, এটা দুখ লাগছে, আমাকে দুখ লাগছে। সে বস্তুকে যেগুলো হত্যা করেছে, এই কালপিট গিলাক অতি শীঘ্রে ধুবুৰী জিলায় অধীক্ষক মহোদয়ক মই অনুৰোধ জনাম। আর অসমৰ ডক্টর হিমন্ত বিশ্ব শর্মাক মই অনুৰোধ জনাম যে এতিয়া এই কালপিট কয়টাক একদম কঠোরতম শাস্তি প্ৰদান কৰিব লাগে। শোনা পালো পৰিয়ালৰ পৰা নিজে আহি, কিন্তু দুখ লাগছে। আর এইটো আমি যেটো কৰিব লাগে আমাৰ দলৰ পৰা এইটো কৰি যাম বুলি আশা ৰাখিলোঁ।